মানুহৰ জীৱনটো আনপ্ৰেডিক্টেবল, গতিকে জীৱনৰ প্ৰতিটো ক্ষণ আমি উপভোগ কৰি যাব লাগে। আৰু সেয়েহে এইবাৰ আমি ওলালোঁ ভাৰতৰ প্ৰথম সূৰ্য উদয় হোৱা ঠাইখনলৈ। এই ঠাইখনলৈ আমি কেনেকৈ গ'লোঁ, ইয়াৰ আগৰ ভিডিঅ'খিনি চালে আপোনালোকে নিশ্চয় গম পাব। এই ঠাইখনৰ সৌন্দৰ্য আৰু এই ঠাইখিনিত থকা মানুহখিনিৰ হস্পিটেলিটিয়ে আপোনালোকক বাৰুকৈয়ে আপ্লুত কৰি তুলিব। এতিয়া যাওঁ বলকচোন ভাৰতৰ প্ৰথম সূৰ্য উদয় হোৱা ঠাইখনলৈ। নমস্কাৰ গাইজ, এতিয়া বাজিছে 1:45 আৰু আমি যাব ওলাইছোঁ ছানৰাইজৰ স্পটলৈ, মানে ভিউ পইণ্টলৈ, কাৰণ তাত ইণ্ডিয়াৰ ভিতৰত প্ৰথম ছানৰাইজ হয়, সূৰ্য উদয় হয় সেইখিনি জেগাত। আৰু আমি যিটো ৰিজৰ্টত আছিলোঁ, যিখিনি স্পটত আছিলোঁ, তাৰ পৰা আমি ভাত পানী খাই এতিয়া ওলালোঁ। খুব ধুনীয়া এটা স্পট, আপোনালোকে দেখা পালে আগৰ ভিডিঅ'টোত। আমি এতিয়া ওলাইছোঁ যাবলৈ, কাৰণ 2টা বজাত আমাৰ গাইড আহিব, ওপৰত ৰখি থাকিব। গতিকে গোটেইখিনি আমি ওলাইছোঁ যাবলৈ। আমি এতিয়া এয়া মই এইখিনিত বহি আছোঁ, ইহঁতখিনি আহি আছে বাৰু, অকণমান ইহঁতৰ লেট্ৰিনৰ প্ৰব্লেম হৈছে। মই ইয়াত বহি আছোঁ, গাইড ৰখি আছে ওপৰত, 2টা বজাত পাবহি। গতিকে আমি 2টা বজাত ষ্টাৰ্ট কৰিম ইয়াৰ পৰা ট্ৰেক, আৰু ভিউ পইণ্ট পামগৈ 4টা বজাত। আপোনালোকে যদি জিম টিম কৰে বা আপোনালোকৰ এনাৰ্জি ঠিক আছে তেতিয়াহ'লে সোনকালে পাবগৈ, বা আপোনালোকৰ যদি তেনেকুৱা অভ্যাস নাই পাহাৰ বা তেনেকুৱা ওখ হেৰি বগোৱা, তেতিয়াহ'লে অলপ টাইম লাগিব। গতিকে সোনকালে যোৱাটো ভাল। গতিকে এতিয়া আমি যাম, অলমষ্ট 2টা বাজিছে আৰু 2টা বজাত আমি যাম। 2 ঘণ্টাৰ ভিতৰত সোনকালে ক্লাইম্ব কৰিবলৈ চেষ্টা কৰিম, যাতে সূৰ্য উদয়টো চাব পাৰোঁ নিজেই। ইণ্ডিয়াৰ ভিতৰত প্ৰথম সূৰ্য উদয় ইয়াতে হয়, চাব পাৰোঁ, আপোনালোকক দেখুৱাব পাৰোঁ। লেটছ চি কেনেকৈ যাব লাগে আৰু কি কৰিব লাগে। বাকী যিখিনি ফি ষ্ট্ৰাকচাৰ সেইখিনি আপোনালোকক কৈ আছোঁ বাৰু। আমি গৈ আছোঁ এতিয়া ওপৰলৈ, ভিউ পইণ্টলৈ। গাইড অহা অকণমান দেৰি কৰিলে, তথাপিও হোপ ফৰ দ্য বেষ্ট, সূৰ্য উদয় যেন পাওঁগৈ আৰু। ব'লক গৈ থাকোঁ এতিয়া। ৰাতি আন্ধাৰ, এতিয়া একো নেদেখি ওপৰত গৈ আপোনালোকক দেখাই আছোঁ। এইখন দেখিছেনে? এখন হেংগিং ব্ৰিজ হয়, আৰু এই হেংগিং ব্ৰিজৰ ওপৰতে আমি এতিয়া গৈ আছোঁ। পানীৰ শব্দ আহিছে। এইখন হেংগিং ব্ৰিজ, এইখন আমি হেংগিং ব্ৰিজৰ ওপৰতে গৈ আছোঁ। কি লৰিছে! সেইটো আগত গাইড গৈ আছে। তেনেকুৱা এটা ৰাস্তা দি দলংখন পাৰ হৈ আপোনালোকে যাব লাগিব। বাইক লৈ আপোনালোকে যাব পাৰিব, কিন্তু বাইক চলোৱা ভাল স্কিল আছে যদি, বাট মই ৰিকমেণ্ড কৰোঁ বাইক লৈ নাহিব আপোনালোকে। অলপ দূৰ ক্লাইম্ব কৰি আমি এটা হাইৱে পাইছোঁ, আৰু ইয়াত আপোনালোকে দেখিব দং লিখা আছে। সেইটো হাইৱে, এটা পকা ৰাস্তা, সেইটো দি যাব লাগে অকণমান আগলৈ। আৰু আজি আমাৰ লগত আহিছে এগৰাকী মহিলা গাইড। মানিব লাগিব তেওঁৰ গাটছ লেভেল আৰু সাহস, যে 5জন ল'ৰা মানুহক তেওঁ অকলে গাইড কৰি নিশা 2 বজাত আমাক লৈ আহিছে পাহাৰৰ মাজে মাজে। চাওক, তেখেত হ'ল এই আগে আগে গৈ আছে। ये लेके जा रहे हैं हम लोग को अभी। काफ़ी छोटी लड़की है। আমি গৈ আছোঁ অলৰেডি 45 মিনিট আমি ক্লাইম্ব কৰিলোঁ। এক্সাৰচাইজ সেইটো কাৰণে লাগে গাইজ, এক্সাৰচাইজ নাই যে পুৰা ভাগৰ লাগিছে। এনেকুৱা খটখটি শেষ, এতিয়া এনেকুৱা অফ ৰোড খটখটি। আমি অলৰেডি 1.5 ঘণ্টাৰ বেছি খোজকাঢ়িলোঁ, এতিয়াও পোৱা নাই। আচলতে ইহঁতে অলপ ওপৰ পাইছেগৈ, আমি তলতে আছোঁ, আৰু অলপ পোহৰ হৈছেই। আমি লাহে লাহে পাইছোঁহি। খুব ধুনীয়া। এইফালে পূব, এটি চাইডে সূৰ্য উদয় হ'ব, এতিয়ালৈকে ওলোৱা নাই, আৰু ৰিফ্লেকশ্যনটো দেখা পাব। মই মোৰ মোবাইলটো এটা টাইম লেপছত লগাই দিম, লেটছ চি কি হয়।
আমিতো ওপৰত আহি পালোহি পাই অলপ টাইম ৰখিলোঁ 2টা মোবাইলত টাইম লেপছ লগালোঁ মই কিন্তু ইয়াতে তেনেকুৱা একো বস্তু নেদেখিলোঁ যে সূৰ্যটো তলৰ পৰা পাহাৰৰ তলৰ পৰা ওলাই আহিছে ৰঙাকৈ বা তেনেকুৱা এটা এক্সপেক্ট কৰিছিলোঁ আচলতে তেনেকুৱা নহয় বাৰু এফালে ধূপ ৰ'দ আহি আছে বাৰু মই টাইমলেছ তথাপিও লগাই থৈছোঁ মোৰ মোবাইলটোত আৰু ইয়াৰ বিষয়ে যদি ক'বলৈ যাওঁ দং ভেলী হৈছে আপোনাৰ ইণ্ডিয়াৰ ভিতৰত ফাৰ্ষ্ট সূৰ্যোদয় হোৱা হয় বুলি কয় আৰু ইয়াতে ইণ্ডিয়াৰ ভিতৰত আৰু তলৰ পৰা গ্ৰাউণ্ডৰ পৰা ওপৰলৈ উঠি আহিবলৈ আপোনালোকক 1-1.5 ঘণ্টা সময় লাগিব দিনতে যদি সোনকালে আহে একদম চিৰি বনাই থোৱাই আছে আৰু ৰাস্তা আছে আপোনালোকে ধুনীয়াকৈ নিজে নিজে আহিব পাৰে আমি গাইড এজন লৈ আহিলোঁ গাইডজনে পাৰ পাৰ্চন 500কৈ লৈছে 500 টকাকৈ পাৰ পাৰ্চন 5জন আমি 2500 টকা দিব লগাইছে আৰু ইয়াতে ধুনীয়া লেণ্ডস্কেপ এটা আপোনালোকে দেখিবলৈ পাব লেণ্ডস্কেপটো মই আপোনালোকক দেখাই দিওঁ মোৰ মোবাইলটো এয়া লগাই থৈছোঁ হেৰিত টাইম লেপছত আপোনালোকে দেখিছেনে কি ধুনীয়া লেণ্ডস্কেপ এটা আছে ইয়াত এয়া চাওক ইয়াতে ফিল্ম শ্বুটিঙো কৰিব পাৰে আপোনালোকে আহিলে কিন্তু উঠিবলৈ বহুত কষ্ট হয় বাট আপোনালোকৰ এনাৰ্জি যদি ভাল আছে কোনো প্ৰব্লেম নাই কি ধুনীয়া আৰু এইবোৰ পাইন গছ এইবিলাক ধুনীয়া লেণ্ডস্কেপ এটা ইয়াত আপোনালোকে আহি উপভোগ কৰিব পাৰে ইয়াতে পিকনিক চিকনিক ধুনীয়াকৈ খাব পাৰে আগতে ইয়াত টেণ্ট কৰিবলৈ দিছিলে আজিকালি ইয়াত টেণ্ট কৰিবলৈ নিদিয়ে আমি ভাবিছিলোঁ ইয়াতে টেণ্ট কৰিম আহি পেলাই কিন্তু টেণ্ট কৰিবলৈ আজিকালি নিদিয়ে ৰাতিটো আপোনালোকক আমাক যিগৰাকী গাইডে ওপৰলৈ লৈ আহিছিলে ভালকৈ নেদেখিলে তেওঁক মই এতিয়া অলপ পোহৰ হৈছে তেখেতক মই অকণমান ধুনীয়াকৈ দেখাইছোঁ লেডিজ গাইড হয় তেওঁ ৰাস্তাটো দেখুৱাই ওপৰলৈ লৈ আহিছিলে থোৰা आपको दिखाते हैं ब्लॉग में एक है ढल थोड़ा आपका नाम बता दीजिए मेरा नाम बीना में आप लोग आइए तो यहाँ घूमने डोंग में लेकिन ये कुछ सनराइज तो दिखाई नहीं है हम लोग सोच रहे थे कि नीचे से सन ऐसे गोल करके लाल करके आएगा उसका सिर्फ लाइट आएगा लाइट आएगा उसका बाद में उधर रिफ्लेक्ट होगा हाँ जो अभी आपको दिखाई दे रहा होगा ये नीचे जो कैंप है आप लोगों का क्या नाम है कैंप साइट का वो नीचे हाँ जहाँ से हॉट स्प्रिंग ओके हॉट स्प्रिंग ओके ठीक है थैंक यू আৰু আপোনালোকে ফ্ৰণ্টৰ ছাইডটো চাব পাৰে ফ্ৰণ্টৰ ছাইডটো আপোনালোক দেখুৱাইছোঁ তাৰ আগতে এটা কথা কৈ লওঁ আগতে ইয়াত কেম্প কৰিবলৈ দিছিল বাট আজিকালি নিদিয়ে সেইটো কাৰণটো হ'ল কি ইয়াতে ফায়াৰ হৈ গৈছিলে বোলে জুই ধৰিছিলে মানে জুই লাগি গৈছিলে সেই তেতিয়াৰ পৰা ইয়াতে কেম্প কৰিবলৈ নিদিয়া হ'ল এয়া গছডাল দেখিছেনে গোটেই জুই লাগি গৈছে এই দুডাল গছ সেইডাল এডাল এই তলতো আছে দুই এডাল বাৰু সেইটো কাৰণে ইয়াত নিদিয়ে বাকী যি কি নহওক আপুনি আৰু এইফালৰ ভিউটো চাওক এনেকৈ সেইখন এখন দলং দেখিছে কোনখন এনেকৈ বহুত ধুনীয়া এটা ভিউ আমি এইফালেদি উঠি আহিলোঁ এইবিলাক চিৰিবিলাক অলপ আচলতে একদম ডাইৰেক্ট ওখ চিৰি অলপ ভাগৰ লাগে বহুতো চিৰি বগাব লাগে 1-1.5 ঘণ্টাত পাই যাব আপোনালোকে আৰু ভিউটো ভাল পাব ইয়াৰ পৰা ওপৰৰ পৰা আপোনালোকে আৰু এইখন নদী আমাৰ অসমত গৈ ব্ৰহ্মপুত্ৰ হৈছে ইয়াতে সৰু নদী কিন্তু সোঁত বহুত বেছি এই নদীখনৰ কাষতে আমি যোৱাকালি ৰাতি কেম্পিং কৰিলোঁ অৰুণাচল প্ৰদেশত এইখন নদী কি বুলি কয় আপোনালোকে জানে যদি কওকচোন অসমততো ব্ৰহ্মপুত্ৰ কয় সেইবোৰ কি কৈ আছা সেইবোৰ কি মজা লাগিছে বহুত সুন্দৰ লাগিছে ন সূৰ্য উদয় চাবলৈ হ'লে আপোনালোকে এই তাৰ পৰা আহিব লাগিব তাৰ আগতো বহুত আছে নদীখন পাৰ হ'ব লাগে হেংগিং ব্ৰিজ আছে হেংগিং ব্ৰিজ পাৰ হৈ আপুনি এনেকৈ আহি চাওক কিমান আছে এনেকৈ আহি এইফালে আহি আৰু ওপৰলৈ যাব লাগে এইফালে গৈ এই পইণ্টত তাতকৈ আৰু ওপৰত আছে এই পইণ্টটোত তাতকৈ অলপ ওপৰত যাব লাগে বহুতখিনি উঠিব লাগে ট্ৰেকিংটো ভাল হয় ফিজিকেল এক্সাৰচাইজ এটা হয় আপোনালোকে যদি পাৰে একবাৰ আপোনালোকে আহি চাব পাৰে ভিতৰৰ ওপৰৰ ভিউটো বহুত ধুনীয়া ৰাতি আমি এইখন হেংগিং ব্ৰিজ হৈয়ে পাৰ হৈ গ'লোঁ গমেই নাপালোঁ কিমান দূৰ বহুত দূৰ ৰাতি কেনেকৈ গ'লোঁ গমেই নাপাওঁ এতিয়াহে গম পাইছোঁ ইমান দূৰ আহি আছোঁ পোৱাহিয়ে নাই এতিয়া তল আৰু এইখন হেংগিং ব্ৰিজ দি এতিয়া আকৌ পাৰ হৈ যাব লাগিব সিপাৰে ৰাতি অকণো ভয় লগা নাছিলে এতিয়া কিন্তু অকণ ভয় লাগে লৰি থাকে নহয় তথাপিও একো নাই বাৰু মজবুতে পানী ফুট চাওক কেনেকুৱা ফুট ইয়াত পৰিলে বাচাৰ কোনো স্ক'প নাই মানে আৰু মোৰ মোবাইলটো পৰিলে পোৱাৰো কোনো স্ক'প নাই গতিকে মই পকেটত ভৰাই থওঁ আৰু এনেকৈ আমি অৰুণাচলৰ আনিনি চিগু কেম্প আৰু চিগুত থকা বহুকেইটা ৱাটাৰফল আৰু ইডুমিচিমি নিচি লোকসকলৰ লগত ভাৱ বিনিময় কৰিলোঁ লগতে আঞ্জাও জিলাত অৱস্থিত দং ভেলী আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰি স্মৃতিৰ টোপোলাটো সবল কৰি
ঘৰলৈ উভতি আহিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ আটাইকেইটা এপিছ'ড ভাল পালে।